ফুল ফুলে ফুলনিত তুমি আছা দূৰণিত, ফুল ফুলে ফুলনিত তুমি আছা দূৰণিত, তোমাৰ মোৰ বিয়া কেতিয়া হ'ব অ কলিজা, চাই থাকোঁ মই সদায় শুৱনি। তোমাৰ মোৰ বিয়া কেতিয়া হ'ব অ দেহাজান, চাই থাকোঁ মই সদায় শুৱনি। ফুলক মই ভাল পাওঁ পাতক নহয়, ফুলক মই ভাল পাওঁ পাতক নহয়, তোমাক মই ভাল পাওঁ অ কলিজা, আনক নহয়। আৰু বন্ধুসকলে ভাবিছে চাগে এম বি আছামে আৰু কৈ থাকিব কিবা কিবি মানে শায়েৰীবিলাক, আৰু আমি শুনি থাকিম আৰু নকওঁ। কেনেকুৱা লাগিলে শায়েৰীবিলাক? এনেকৈ দি থাকিম ধুনীয়া ধুনীয়া শায়েৰীবিলাক দেই আপোনালোকৰ মাজত। আৰু যিয়ে নহওক বা বন্ধুসকল, এই যে ফুলজোপা কাষত মই আহি আপোনালোকৰ আগত দুআষাৰমান কথা কৈ আছোঁহি, এই ফুলজোপা আপোনালোকে কি ফুল বুলি কয় মোক জনাবচোন। আৰু আমি আখৈ ফুল বুলি কওঁ, মানে কি আখৈ ফুলৰ দৰে ফুলে যে, দেখিছে নাই একদম কি ধুনীয়া। কি ফুল বুলি কয় আপোনালোকে একদম কমেণ্টত জনাব। জাই জ্যোতি মালতী, কিছুমানে জাই ফুল বুলিও কয়, আৰু আমি আখৈ ফুল বুলি কওঁ। আৰু কিছুমানে আকৌ এইজোপা আকৌ জ্যোতি ফুল বুলি কয়। জ্যোতি মানে পোহৰ বিলাই থকাৰ কাৰণে হয়ও বাৰু। আৰু যেতিয়া মানে আন্ধাৰত যদিও কেনেবাকৈ আপোনালোকে দেখে, একদম জেগাখিনি পোহৰ হৈ থাকে, আৰু একদম ফুলৰে মানে দলিচা দেখিছেনে, মানে তলত ফুল ওপৰত ফুল, মানে কিমান ফুলেই বহুত ধুনীয়াকৈ ফুলি আছে দেখিছেনে এইজোপা ফুল। আৰু চেল্ফি পইণ্ট, একদম চেল্ফি পইণ্ট হৈ আছে, মানে আপুনি একদম শুই ইয়াত ফটো মাৰি থাকিব পাৰে। আহিব ইয়াত ফটো মাৰিবলৈ হ'লে। আৰু বেছি দিন জীয়াই নাথাকে, মানে বেছি দিন মানে ফুলজোপা এনেকৈ ফুলি নাথাকে, খালি সেইটো বেয়া লাগে। খুব বেছি আৰু কিমান ফুলিব, খুব বেছি আৰু 15 দিন এমাহ, তাৰপিছতে একেবাৰে মানে অৱস্থা বেয়া থাকে। দেখিছেনে বহুত ডাঙৰ এজোপা, মানে ৰাউণ্ডকৈ আছে। আমাৰ এইখন গেট দেখিছেনে, গেটৰ কাষতে একদম এই ফুলজোপা মানে একদম ভৰি আছে। আৰু এইটো তললৈকে ফুল ফুলে, কিন্তু দেখিছে আৰু গ্ৰাম্য অঞ্চলত গৰু ছাগলী কাৰণে মানে উপায় নাই, আৰু গৰু ছাগলীয়ে ফুলবিলাক খাই পেলায়। আৰু আপোনালোকে কমেণ্টত কৈ জনাব কি ফুল দেই। আৰু আমি আখৈ ফুল বুলি কওঁ আৰু জ্যোতি ফুল বুলি কওঁ। এতিয়া আপোনালোকৰ পৰা আমি জানিব বিচাৰিম যে ফুলজোপা প্ৰকৃততে নামটো কি। আৰু কোনে কয় যে কষ্টৰ ফল মিঠা নহয় বুলি, মানে কষ্ট কৰিলে যে ফল নাপায়, সেইটো কোনে কয় দেখুৱাই দিছোঁ চাওক। এইজোপা পানীলাও গছ, আৰু এইটো হ'ল ফল। আৰু এইটো বুলিয়ে নহয়, বহুত কিহাচ নিজৰ লোকেল, মানে কোনো দৰৱ পাতি নিদিয়াকৈ একদম ধুনীয়াকৈ আমি নিজে ঘৰতে কেৱল পানী দি দিয়া গছজোপা দেখিছে, মানে বহুত লাগিও আছে, কলিয়াই আছে, লাগি আছে এইপিনে ধৰণে, আৰু বহুতকেইটা বিকিলোঁ। আৰু এয়া দেখিছে একদম নিভাজ ধুনীয়া, আৰু এইটো মানে আজি খোৱা হ'ব। আৰু এইপিনে দেখিছে আপোনালোকে এই এজোপা লাহেকৈ ওলাইছে, গুৰিটো দেখুৱাই দিছোঁ। মানে কিন্তু খালি মুৰ্গী, মানে গৰু ছাগলীবিলাকৰ পৰা অকণমান মানে সাৱধান ৰাখি দিলে, আৰু 2-এটোপাল পানী যদি আপোনালোকে দি থাকে, তেতিয়াহ'লে একদম ধুনীয়াকৈ ঘৰতে মানে খাই থাকিব পাৰে আৰু দেই, ঘৰৰ ফল। আৰু আপোনালোকে, মই বিস্তৃত ৰূপত খেতি অলপ কৰিছোঁ, সেয়া পৰিৱেশ মই ক্ৰমান্বয়ে দেখুৱাই দিবলৈ চেষ্টা কৰিম। আৰু কি কি খেতি কৰিছোঁ সেয়া ইয়াৰ পাছৰ ভিডিঅ'ত আপোনালোকে পাব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকক এইটো পানীলাও, আৰু এয়া চাওক এই গুৰিটো এইটো। আৰু ইয়াত আমি মানে অইন একো দিয়া নহয়, গৰু গোবৰ, ছাগলী গোবৰ আৰু ফুটছাই দিয়া হয়, পোক পতংগবিলাকৰ পৰা অকণমান ৰক্ষা পাব পাৰি। আৰু পানী ঢালি আছোঁ, তাৰ বাহিৰে একো নাই। একদম বহুত কলি মাৰিছে, প্ৰায় মানে 40টামান কলি মাৰি আছে। আৰু ইতিমধ্যে 2-এটা বিকিলোঁ, 2-এটা খালোঁ নিজৰ ঘৰুৱাভাৱে, তেনেধৰণৰ। আৰু বন্ধুসকল, সেয়া আছিলে আজি আপোনালোকলৈ আগবঢ়োৱা ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। আৰু ভাবিলোঁ আপোনালোকৰ মাজলৈ তেনেধৰণে অহা নাই, আজি গাঁৱৰ ঘৰত থকা পৰিৱেশটো দেখুৱাই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু পুনৰবাৰ দেখুৱাই দিছোঁ আমাৰ মৰম লগা ফুলজোপা। আৰু ফুলজোপা দেখিয়ে আচলতে চাৰিকেইটা মনলৈ আহিলে, সেয়াই আপোনালোকৰ আগত অৱগত কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে অকণমানকৈ শ্বেয়াৰ এটা মাৰি দিব আৰু সদায় আপোনালোকৰ সহায় সহযোগ লাগিব, আপোনালোকে সহায় সহযোগ কৰি থাকিব। মই যিমান পাৰোঁ আপোনালোকৰ লগত সদায় থাকিবলৈ চেষ্টা কৰিম। গতিকে সকলোকে পুনৰবাৰ বহুত মৰম আৰু ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।